आसाम आयेन आफादनि मानगोनां बुंथिगिरि बिश्वजित दैमारि बिथांनि दैदेननायाव आसाम आयेन आफादनि फारसेनिफ्राय सानैनि हाबाफारिजों आफां आसामनि बङाइगाव, धुबरी, चिरां आरो क'क्राझार जिल्लायाव बानायबाय थानाय गोनांथार माखासे गिदिर मावबिथांखिफोरनि खामानि मावनायखौ नायगिदिंनायनि हाबाफारि। दिनैनि नायगिदिंनायनि हाबाफारि बायदियै बुंथिगिरि बिश्वजित दैमारि बिथांनि दैदेननायाव आसाम आयेन आफादनि सा 25 एमएलएनि थान्दै हान्जाया गिबियाव बङाइगाव जिल्लानि जगिघ'पायाव बानायबाय थानाय माल्टि मडेल लजिस्टिक पार्कखौ नायगिदिङो। बिनि उनाव बिथांमोना धुबरी जिल्लानि बुरलुंबुथुर दैमानि सायाव बानायबाय थानाय धुबरी फुलबारी दालां बानायनायनि खौरां लागोन। जगिघ'पानि माल्टि मडेल लजिस्टिक पार्कखौ नायगिदिंनायनि उनाव बुंथिगिरि बिथाङा बेयो इयुननि थाखाय मोनसे गिदिर बिथांखि आरो बेनि सायाव जोंनि जिउआ सोनारगोन आरो बे बिथांखिनि सोमोन्दै जोंनि मानसिफोरा गोबाङानो मिथिया होनना बुङो। बे बिथांखिया जोंनि हादरनि सिमां होनना बुंनायजों लोगोसे बेबायदि मोन 33 माल्टि मडेल लजिस्टिक पार्कखौ हादरनि गुबुन गुबुन हादरसायाव बानायदों आरो बेनि गेजेरावनो जगिघ'पानि बे बिथांखियाबो मोनसे होनना खौरांगिरिनि सिगाङाव बुंथिगिरि बिथाङा ओरैबायदि फोरमायो। আমাৰ বিধানসভাত আমাৰ আলোচনা হৈছিলে যিমান নেশ্যনেল প্ৰজেক্টবোৰ অসমত চলি আছে সেই নেশ্যনেল প্ৰজেক্টবোৰ আমাৰ অসমৰ জনগণৰ কাৰণে সেইকাৰণে সেই প্ৰজেক্টবোৰো আমি অলপমান চাব লাগে, জানিব লাগে আৰু সেইটোৰ দ্বাৰা অসমে কি ধৰণৰ উপকৃত হ'ব পাৰে আৰু সেইটোৰ লগত সংলগ্ন ৰাখি ফালে আমাৰ অসমৰ তৰফৰ পৰা আমি কেনেকুৱা ধৰণৰ উদ্যোগ ল'ব পাৰে কাম কৰিবলৈ সেই কথাটো আলোচনা হৈছিলে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়া হাউচত তেওঁ অনুৰোধ কৰিছিলে যে বিধানসভাৰ তৰফৰ পৰা তাত উদ্যোগ লৈ সকলো বিধায়ক যাই ফালে এই বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি সেইবিলাক বুজ ল'ব লাগে আৰু সেইবিলাক যাতে সময়মতে কাৰ্যকৰী হয়, সম্পূৰ্ণ হয় তাৰ কাৰণেও অলপ তেওঁলোকক তাগিদা দিব লাগিব, অলপ চাব লাগিব সেই কথাটো আৰু সেই হিচাপে অসম বিধানসভাৰ তৰফৰ পৰা আমি সেই উদ্যোগটো লৈছোঁ। যোৱাবাৰ অলৰেডি আমি দেৰগাঁৱত গৈ ফালে আপাৰ আসামৰ যিটো নেশ্যনেল হাইৱে কনষ্ট্ৰাকশ্যন মেহমগতি হৈ আছিলে সেইটো গৈ ফালে আমি চাইছিলোঁ, মিটিং কৰিছিলোঁ। তাৰপিছত যথেষ্ট তেওঁলোকে আমাৰ পৰামৰ্শ মতে কাম কৰিছিলে আৰু এতিয়া আজি ইয়াত আহিছোঁ আমি জগিঘ'পাত যিটো ভৱিষ্যতৰ কাৰণে এটা ডাঙৰ আমাৰ ইয়াত প্ৰজেক্ট আমাৰ জীৱনটো ইয়াৰ লগত নিৰ্ভৰ হ'ব আধুনিক এই যুগত। আজি ইয়াত আমাৰ প্ৰায় অসমৰ মানুহে নাজানে, অসম নালাগে ধুবৰী, বঙাইগাঁও বা কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা ইয়াৰ মানুহে আমাৰ বেছি নাজানে যে সেই মাল্টি মডেল লজিষ্টিক পাৰ্কখনৰ কি বস্তু আৰু কেনেকৈ কি হ'বলৈ গৈ আছে। আচলতে সেয়া এটা ভাৰতৰ এটা সপোন, ভাৰতৰ এটা পৰিকল্পনাৰ আধাৰত বিভিন্ন ৰাজ্যত আজি 33টা তেনেকুৱা ধৰণৰ লজিষ্টিক পাৰ্ক কৰিবলৈ লৈছে আৰু তাৰে অসমত সেইটো আৰু বহুতখিনি কামো আগবাঢ়িছে আৰু অসমৰ ক্ষেত্ৰত যিটো লজিষ্টিক পাৰ্ক ইয়াত ৰেল বা ৰাস্তা আৰু পানীৰ ৰাস্তা পানীয়েদি ৱাটাৰ ৱে তাৰপিছত আমাৰ এয়াৰ কানেক্টিভিটি ফ্লাইটৰ দ্বাৰা কাৰ্গৰ দ্বাৰা যিবোৰ বস্তু আহিব লাগে যাব লাগে সেইটোও আমাৰ সেই লজিষ্টিক পাৰ্কৰ লগত সম্পৰ্ক ৰাখি ইয়াতে ষ্ট'ৰ কৰা হ'ব, ইয়াৰ পৰা ডিষ্ট্ৰিবিউট কৰা হ'ব, ইয়াৰ পৰাই লোডিং কৰি জাহাজত পঠাব, জাহাজৰ পৰা আনি ইয়াতে থ'ব, ইয়াৰ পৰা গোটেই নৰ্থ ইষ্ট মাত্ৰ নহয় ভূটান আৰু বাংলাদেশত বস্তুটো থ্ৰু ৰোড ৰাস্তাৰ জৰিয়তে পঠাব। তেনেকুৱা ধৰণৰ এইটোৱেই এটা কেন্দ্ৰ হৈ ফালে গোটেই নৰ্থ ইষ্ট, বাংলাদেশ, ভূটান, ম্যানমাৰলৈকে সেইটো ইউজ হ'ব। গতিকে এইটো প্ৰায় আধা আধি কাম হৈছেই। গতিকে সেই কামৰ দ্বাৰা আমাৰ ভৱিষ্যতো জড়িত হৈ আছে। ইয়াত এমপ্লয়মেণ্টৰ কথা, বিভিন্ন ধৰণৰ ব্যৱসায় সেইটোৰ লগত সম্পৰ্ক ৰাখি ট্ৰেন্সপৰ্টেশ্যনৰ পৰা আৰম্ভ কৰি বহুতো ইয়াত থাকিব, সেইবিলাকত জড়িত হ'ব পাৰিব, সেইবিলাকৰ লগত কাম কৰিব পাৰিব। গতিকে অৰ্থনৈতিক দিশত ব্যক্তিগত জীৱনলৈকে উপকাৰ হ'ব পাৰিব। গতিকে অসম বিধানসভাৰ পৰা আজি সেইকাৰণে কিমান প্ৰগ্ৰেছ হৈছে আৰু কিমান দিন ল'ব আৰু ইয়াত স্ক'পবিলাক কি আছে আৰু সেই বিষয়ে
যি কৰ্তৃপক্ষ ইয়াত মানে আমাৰ কি কয় নেশ্যনেল হাইৱে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন তেওঁলোকে যিটো কৰি আছে তেওঁলোকেনো লোকেল মানুহৰ লগত কি উদ্যোগ লৈ আছে এইটো আজি জানিবলৈ আহিছোঁ, কথা পাতিবলৈ আহিছোঁ। আৰু আজি আমি এটা ছাজেশ্যন দিছোঁ যে আমাৰ সেই ওচৰে পাঁজৰে থকা 4-5টা জিলাৰ যুৱক যুৱতীসকলক লৈ ফালে এই লজিষ্টিক পাৰ্কত কি কি সুবিধা থাকিব আৰু সেইবোৰ যদি আমি নিজৰ জীৱনত কিবা এটা মানে উপযোগী হিচাপে ব্যৱহাৰ কৰিব লাগে, কি নলেজ থাকিব লাগে, কি ধৰণৰ আমি কাম কৰিব পাৰোঁ আৰু তাৰ কাৰণে যদি আগতীয়াকৈ কিবা যদি স্কিল লাগে, জানিব লাগে, ট্ৰেইনিং লাগে, সেইটো যাতে লিংক ৰাখি পেলাই ব্যৱস্থা কৰি দিব পাৰে। আৰু গোটেই ডিষ্ট্ৰিক্টকো আমি সেই কথাটো কওঁ। প্ৰজেক্টটো তেওঁলোকে এতিয়া কৈছে যে মানে 2 বছৰমান আৰু ল'ব পাৰে, কাৰণ ইয়াত কি কয় যিটো মাটিৰ কণ্ডিশ্যন সেইবিলাক লৈ ফালে বাকী যি মানে ৰাস্তা এতিয়া ইয়াৰ পৰা গুৱাহাটী ডাইৰেক্ট কানেক্টিভিটিটো মানে আমাৰ 4 লেনৰ মানে কিবাটো চলি আছে কনষ্ট্ৰাকশ্যনটো, সেইটো 2 বছৰত কমপ্লিট হৈ যাব বুলি কৈছে। বঙাইগাঁও অলৰেডি কানেক্টিভিটি হৈ গ'ল মানে মেইন হাইৱে, তাৰপিছত বিলাচীপাৰালৈকে আকৌ যাব, বিলাচীপাৰাৰ পৰা ৰূপসী এয়াৰপৰ্টলৈকে এইটো যাব। গতিকে ৰূপসী এয়াৰপৰ্টত যদিও মানুহৰ কাৰণে আমাৰ প্ৰয়োজন নাই লোকেলি, কিন্তু ট্ৰেন্সপৰ্টেশ্যনৰ ক্ষেত্ৰত কাৰ্গো ছাৰ্ভিচবিলাকৰ কাৰণে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। লোকেলতো ৰেল লাইন ইয়াত কানেক্ট কৰা হৈছে আৰু ৱাটাৰৱে মানে জাহাজেদি আপোনাৰ বাহিৰৰ পৰা বস্তু আনিব পাৰে, বাহিৰলৈ পঠাব পাৰে। আৰু আমাৰ অসমতো আমাৰ ডিব্ৰুগড়লৈকে বা তিনিচুকীয়ালৈকে এইফালে চব কিছুমান বস্তু হয়তো মানে আদান প্ৰদান কৰিব পৰা যাব। তাৰ গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটো ইয়াত অলৰেডি হৈ গ'ল টাৰ্মিনাছটো। গতিকে আশা কৰিছোঁ আমি 26ত যদি হৈ যায় ভাল, কিন্তু প্ৰজেক্টৰ পিছত আমি আছোঁ। প্ৰজেক্টৰ বিষয়ে আমি এতিয়াও ভালদৰে মানে জানিব পৰা নাই, প্ৰজেক্টৰ লগত আমি দৌৰিব পৰা নাই। গতিকে প্ৰজেক্টটোতো হ'বই, কিন্তু প্ৰজেক্টটো হোৱাৰ পিছত আমি গম নোপোৱাকৈ এই গোটেই কামবোৰ বাহিৰৰ পৰা আহি ফালে মানুহবিলাকে MOU কৰি ফালে এইবিলাক লৈ ল'ব, তাৰপিছত অসমৰ ল'ৰাবিলাকে মানে কিবা এটা কৰিব খুজিলে স্পেচে নাপাব। সেইকাৰণে আমি এডভান্স হ'ব লাগে। মোৰ MP হওঁতে এটা অভিজ্ঞতা আছে, আমাৰ যিটো গেছ ক্ৰেকাৰ আছাম আন্দোলনৰ দ্বাৰা পাইছিলোঁ, এই গেছ ক্ৰেকাৰতো লাষ্ট গোটেই মানে ইয়াৰ যিখিনি মানে সম্পদ আছে, স্ক'প আছে, সেইটো বাহিৰাৰ মানে কোম্পানীবিলাকে, বাহিৰা মানুহবিলাকে চব ঠিক ঠাক কৰাৰ পিছতহে আমাৰ যেতিয়া উদ্বোধন হওঁ হৈছে তেতিয়াহে অসমৰ মানুহে গম পালে। পিছত আৰু আমি মানে স্ক'প ল'ব পৰা নাই। গতিকে এইখনৰ পৰাও আমি স্ক'প ল'ব লাগে। স্ক'প ল'ব লাগিলে এডভান্স ইয়াৰ ইনফৰমেশ্যন ল'ব লাগিব। সেইকাৰণে বিধায়ক ডাঙৰীয়াসকল আহিছে, চবে ভাল নিজৰ নিজৰ সমষ্টিটো সেই কথাবিলাক ক'ব পাৰিব। আৰু বিধানসভাৰ মজিয়াতো এই বিষয়ত চৰকাৰৰ মানে কিবা যদি আছে তাত মানে ছাজেশ্যন দিব পাৰিব। আৰু মতে চৰকাৰো সেইটো লৈ ফালে মানে এমপ্লয়মেণ্ট আৰু জেনেৰেটৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিকভাৱে ব্যৱসায়ী দিশত মানে কি ধৰণৰ আমাৰ ছাপৰ্ট লাগে চৰকাৰৰ পৰা, এই বিষয়বিলাকো মানে উত্থাপন কৰিব পাৰিব, আলোচনা কৰিব পাৰিব। নাই, এতিয়ালৈকে সেইটো হোৱা নাই। এতিয়া আমাৰ অসম চৰকাৰৰ লগতে এটা অসম চৰকাৰে যোগীঘোপা লজিষ্টিক মানে পাৰ্কৰ নামত এটা কিবা বনাই ফালে, আপোনাৰ কি কয় সেইটো PSU বনাই ফালে আমাৰ NHAI DCLৰ লগত এটা MOU কৰি থৈ দিছে। আৰু 5% শ্বেয়াৰ অসমৰ আছে বৰ্তমান, ইয়াত অসমৰো 5% আছে। কিন্তু মই কৈছোঁ NHDCLৰ আণ্ডাৰত যি 95% শ্বেয়াৰ আছে, এই 95% শ্বেয়াৰৰো যদি কিবা মানে আমি ইউজ কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে, এইটো আমি অসমৰ মানুহে আগবাঢ়িব লাগিব। যথেষ্ট পৰিমাণে হাৰাপ হৈছে যে ভৱিষ্যতত ইয়াত খনন কাৰ্য চলিব পাৰে বা এনেধৰণৰ হ'ব পাৰে। নিশ্চয়, এটা খনন কাৰ্য আমি না দেখিছোঁ না কিবা কৰিছোঁ, আমি শুনিছোঁ। বাংলাদেশত কৰাটো অৱশ্যে মই দেখা পাইছোঁ। যিহেতু আমাৰ ভাৰত চৰকাৰে এটা ব্যৱস্থা ল'লে, ইয়াত এই লজিষ্টিক পাৰ্কৰ জৰিয়তে ব্ৰহ্মপুত্ৰটো ব্যৱহাৰ কৰিব আৰু অলৰেডি অলপ ট্ৰায়েল কৰি থকা হৈছে। গতিকে ডেফিনেটলি আমাৰ মানে টেকনিকেল মানুহবিলাক এইটো লাহে লাহে বুজি পাব আৰু কেনেকুৱা ধৰণৰ উদ্যোগ ল'লে আমি মানে ব্ৰহ্মপুত্ৰ নদীটো উপযোগী কৰিব পাৰোঁ। নিশ্চয় বৰ্তমানৰ যিটো মানে খুব ছফিষ্টিকেটেড মানে টেকন'লজি ডেভেলপ হৈছে, নিশ্চয় ব্ৰহ্মপুত্ৰটো ফিনফিনীয়া হাইৱেৰ নিচিনা জাহাজ দ্ৰুতগতিত যাব পৰা ব্যৱস্থা নিশ্চয় কৰিব পাৰিব আৰু তেতিয়া বানপানীবিলাকো নিয়ন্ত্ৰণ হ'ব। এইটো আমি চবৰ লগত সংযোজন ৰাখিব লাগিব। ব্ৰহ্মপুত্ৰ যদি আমি খান্দিব পাৰোঁ,
ক্লিন কৰিব পাৰোঁ, তেতিয়া আপোনাৰ ভূটানৰ পৰা বৈ অহা নদীটো ইয়াত মানে চুচুৰি গৈ পেলাই যাব পাৰে আৰু বাহিৰৰ পাৰটো কমি যাব। যিবিলাক আমাৰ মানে মাটি পুতি পালে আজি সমান হৈ গৈছে নদীবিলাক, সেইবিলাকো নাইকিয়া হৈ নদী হিচাপে থাকিব। গতিকে আৰম্ভ হৈছে যিহেতু আমি আশা কৰিব পাৰোঁ নিশ্চয়কৈ সেই লেভেললৈকে মানে আমাৰ অসম চৰকাৰ মাত্ৰ নহয় কেন্দ্ৰীয় চৰকাৰ এইটো কৰিবলৈ সক্ষম।